হরি স্বর্গাধিপতি ইন্দ্রময় ৩৩ কোটি দেবতার পালক এই ইন্দ্রই ভুবন মোহন স্বর্ণরে ভরা প্রবল মুকুটারে কুকুভিত ফলে ফুলে জাতিস্কার এই অমরাবতী করিসু এখন এই স্বর্ণময় অমরাবতী লাভ করে দেখুয়ালু ওই মাতৃদিতিক দেব মাতা অতিথির পুত্রের পরাক্রম। দেবগণ আজ চিন্তায় মনে নিদ্রা করিস হরণ। দেবরাজ কি চিন্তা দেবরাজ প্রকাশ কৰক আমাৰ আগত, নহয় যদি সাধ্যৰ বাহিৰত তেন্তে কিবা চুক্তিৰ আপোনাৰ চিন্তা কৰিম হৰণ। বিশ্বকৰ্মা দেবরাজ মহাদেৱৰ শৰীৰৰ ভস্মৰ পৰা ভস্মাসুৰ নামেৰে একোৰে লোভিলে জনম। দেবরাজ অতিকেই বলৱান সি জানিব পাৰিছো সি আৰু তাৰ পুত্ৰই মিলি পৰাজিত কৰি নাগ সমাজক ত্ৰিদশ জয়ৰ ৰচিছে কৌশল। দেবরাজ দেৱগণ দেবরাজ হৈছে অনুমান অমৰাৱতীতো ইয়াৰ পৰিব প্ৰভাৱ। দেবরাজ চিন্তাকে করক পরিহার, দেবতার পথ প্রদর্শক আজি গুরু বৃহস্পতি। গুরুদেৱে শিকোৱা পথকে অনুসৰণ কৰি দেৱ সমাজে সকলোতে বিজয়ৰ হৈছে সন্মুখী। কিন্তু অসুৰ জাতিয়ে আজি পৰ্যন্ত নাপালে গুৰুৰ সান্নিধ্য। সেয়েহে গুৰুহীন পথভ্ৰষ্ট অসুৰে কৰে যদি স্বৰ্গ আক্ৰমণ, তেন্তে পিতা মহাদেৱৰ দৰে ধাৰণ কৰি ৰুদ্ৰৰূপ অসুৰকে কৰিম সংহাৰ। দেবরাজ শিল্পীময় দেৱ সমাজৰ সুৰক্ষাৰ হেতু অমৰাৱতীত সজীৱ এনে এক চক্ৰবেহু, যি চক্ৰবেহুত প্ৰৱেশ কৰাৰ লগে লগে অসুৰে মৃত্যুক কৰিব আলিংগন। তোমালোকৰ কথা শুনি সুখী হলো মই। দেৱগণ দেৱৰাজ বলা খন্তেক কৰোঁগৈ বিশ্ৰাম। বলত দেৱৰাজ।